টোপনি অহা নাই মানে মোৰ কেলা টোপনি মানে ভাগি গৈছে যেটো কাৰণে বহুত খং উঠিছে। গাইজ কমেণ্টখিনি কৰি দি আছোঁ এতিয়া। কমেণ্টখিনি দিছিলে মোৰ আগত কি আছে এপলৰ তো গাইজ চাই থাকক এতিয়া। হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'ত। তো মানে আজি টাইটেল আৰু থাম্বনেইল চাই গম পালেই ভিডিঅ'টো কিহত হ'ব গৈ আছে। তো মানে কেইদিনমান আগত যিটো ভোট জলকীয়া ভিডিঅ' এটা দিছিলোঁ, সেই ভিডিঅ'টোত কৈছিলোঁ যে মোৰ মোবাইলটো বেয়া হ'ল, তো বেলেগ এটা মোবাইল কিনিব লাগে। তো কি মোবাইল ল'লোঁ সেইটো জনাই আছোঁ আপোনালোকক। আৰু বহুতে কমেণ্ট কৰিছিলে তলত কি মোবাইল ল'ম, তো সেইখিনি কৈ দি আছোঁ কমেণ্টখিনি। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু লাইক এটা কৰি দিব, ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এতিয়া কমেণ্টখিনি পঢ়ি দি আছোঁ। তো কোনে কি কমেণ্ট দিছে আহি গ'লোঁ আমি এটা ধুনীয়া পুখুৰী পাৰত। তো এইফালে আকাশখন চাওক বহুত ধুনীয়া হৈছে। তো আজি ইয়াত অহাৰ কাৰণটো হৈছে আনবক্সিং কৰিম। ফাইনেলি মোবাইল লৈ ল'লোঁ। আপোনালোকক কমেণ্ট চাই পেলাই কি মোবাইল ল'লোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। ভিডিঅ'টো চালে গম পাব আপোনালোকে। তো অলপ পিছত আজি নেচাৰেল আনবক্সিং কৰিম মোবাইল। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু লাইকটো কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কমেণ্টখিনি কৰি দি আছোঁ এতিয়া। কমেণ্টখিনি দিছিলে ফাৰহান ব্লগ দিছিলে আইফোন ল'ব দিছিলে, তাৰপিছত ডিভিল গেমিং দিছিলে আইফোন লোৱা, বাবুলাল আহমেদ আইফোন ল'ব দিছিলে, জাকাজ গ্ৰুপ ফাজ বুলিছে নহয় মুজাকিৰে হেল্ল', দীপুজ ব্লগে দিছিলে আইফোন 11 ল'বলৈ, তাৰপিছত অনলি ফৰ ইউ আইফোন 13 প্ৰ' ল'ব দিছিলে। তো ভাই আইফোন 13 ল'বলৈ ইমান টকা নাই। তো আতিকুৰ ৰহমানে দিছিলে আইফোন ল'বলৈ, আসিফ আৰমানে দিছিলে OnePlus ল'বলৈ, আতিকুৰ ৰহমান। আকৌ চৈয়দ ৰোহানে দিছিলে আইফোন প্ৰ' মেক্স ল'বলৈ। তো চৈয়দ ৰোহান ভিডিঅ'টো চোৱা গম পাবা সম্পূৰ্ণকৈ কি ল'লোঁ। আৰু আছে ৰাজবীৰে দিছে চেমচাং J7 ল'বলৈ। তো ভাই J7 চলালোঁ আগতে এবাৰ। তাৰপিছত আছে চৈয়দ নাছিৰে দিছিলে আইফোন 11 ল'বলৈ। তাৰপিছত মুজাকিৰ আহমেদে দিছিলে কাৰ্বন K9 ল'বলৈ। তো ভাই কি ক'ম তোমাক, কাৰ্বন মোবাইল চাই থকা ভিডিঅ'টো গম পাবা কি লৈছোঁ। তাৰপিছত নেকি ব্লগছে দিছিলে আইফোন ল'বলৈ। তাৰপিছত BGMI স্নাইপিং দিছিলে OnePlus ল'বলৈ। তাৰপিছত আছে আকিফ আহমেদে দিছিলে OnePlus ল'বলৈ। তাৰপিছত আছে আৰু এটা আছিলে কি ভাইটি মিউজিক আইফোন ল'বলৈ দিছিলে। তো আমি বেছিভাগ আইফোনে আহিছে। তো চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ কি মোবাইল ল'লোঁ। তো এতিয়া আনবক্সিং কৰিম কি মোবাইল ল'লোঁ, মোবাইলটো আনবক্সিং কৰিম। তো সম্পূৰ্ণকৈ ক'ত আছোঁ আকাশখন চাওক কি মজা হৈছে। আৰু ইয়াত নেচাৰেল আনবক্সিং কৰিম। তো চাই থাকক মোবাইলটো কিমান দি কিনি আনিলোঁ। তো সম্পূৰ্ণ গোটেইখিনি কৈ আছোঁ ডিটেইলছত। ৰাতি বহুত বৰষুণ দিলে, তো ৰাতি বনাই বোলে টোপনি অহা নাই মানে মোৰ কেলা টোপনি মানে ভাগি গৈছে যেটো কাৰণে বহুত খং উঠিছে মানে বুজিছেনে। ইমান ঢেৰকনি মাৰিছে ন। আৰু মোবাইলটোৰ বিষয়ত কিবা কবি? আনবক্সিং হ'ব এতিয়া। আপোনালোকে গম পাব কি মোবাইল। তো ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে দেখা নাপাব কি মোবাইল। গাইজ লৈ আহিলোঁ এয়া চাওক। এইটো ভিতৰত আছে মোবাইল কি আছে আপোনালোকে ভিডিঅ'টো চাওক, চালে গম পাব। তো উলিয়াই আছোঁ লাহে লাহে কি আছে। এইটো আনিছোঁ। তো গাইজ ফাইনেলি মোবাইল লৈ ল'লোঁ। তো মোবাইলটো মানে দোকানত লোৱা সময়ত ভিডিঅ' কৰিব পৰা নাছিলোঁ, মানে মোবাইলটো বেয়া আছিল আপোনালোকে জানেই। তো কেমেৰা চেমেৰা নাছিলে, তো ভিডিঅ' কৰিব পৰা নাছিলোঁ। তো ডাইৰেক্ট ইয়াতে আনবক্সিং কৰিম। আপোনালোকে চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব ভিডিঅ'টো। তো ভিডিঅ'টো চাওক আৰু লাইক কৰি দিব। তো গাইজ আপোনালোকৰ মৰম আৰু কমেণ্ট চাই পেলাই আইফোন লৈ আহিলোঁ ফাইনেলি। তো এতিয়া আনবক্সিং কৰিম সম্পূৰ্ণকৈ চাওক ভিডিঅ'টো। আৰু এই চাওক আইফোন লৈ আহিলোঁ। কভাৰটো চাওক একদম সৰু। এণ্ড্ৰইডত বহুত ডাঙৰ ডাঙৰ কভাৰ দিয়ে। এইটো একদম সৰু। তো গাইজ ফাইনেলি আনবক্সিং কৰিবলৈ ওলালোঁ। তো মোৰ সন্মুখত আছে এয়া এপলৰ USB এডপ্টাৰ হয়, কেবল নহয় এডপ্টাৰ হয়। আৰু এইফালে আছে বিলখন। চ' কৈ আছোঁ কিমান দি কিনিলোঁ কি কথা সকলোখিনি কৈ আছোঁ আপোনালোকক। আৰু এইফালে আছে কভাৰটো
আৰু কভাৰটো এক্সট্ৰা কিনিছোঁ আৰু এইটো আইপলৰ মোবাইল তো কি হয় এইটো কোনটো মডেল হয় আপোনালোকক কৈ আছোঁ সম্পূৰ্ণকৈ তো চাওক ভিডিঅ'টো আৰু লাইক এটা কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব তো এতিয়া আনবক্সিং কৰি মোবাইলটো দেখাই আছোঁ আপোনালোকক মানে বিলখন কৈ দিছোঁ চ' কিমান পৰিল কি কথা সকলোখিনি কৈ আছোঁ আপোনালোকক তো মোবাইলটোৰ দাম হ'ল মানে মোবাইলটো GST লৈ পেলাই আপোনালোকৰ দাম হৈছে 59,900 ৰুপিজ আৰু ইয়াত আৰু এইটোৰ দাম হৈছে আপোনাৰ 1900 টকা তো এডাপ্টাৰটোৰ দাম এইটোৰ দাম 1900 টকা আৰু এক্সট্ৰা এইটো লৈছিলোঁ এইটো আৰু হেৰিটো লগাইছিলোঁ মোবাইলৰ টেম্পাৰটো সেইটো মিলাই 300 টকা তো ইয়াত বিলটো অলপ হেৰিকৈ বনাইছে মানে ইয়াত GST গুচি গ'ল 4,713 টকা দুটাত তো গোটেইখিনি মিলাই পেলাই সম্পূৰ্ণ হৈ গৈ পেলাই আপোনাৰ 61,800 ৰুপিজ তো এতিয়া মোবাইলটো আনবক্সিং কৰিম তো চাই মোবাইলটো আনবক্সিং কৰিম ফাৰ্ষ্ট এইটো আনবক্সিং কৰি লওঁ এইটো কি দেখাম আপোনালোকক চ' এডাপ্টাৰ হয় এইটো চাৰ্জাৰ এইটো মানে আগতে এবাৰ আনবক্সিং কৰিলোঁ কিনা সময়ত তো এতিয়া মানে অফিচিয়েলি আনবক্সিং কৰি আছোঁ এইটোৰ দাম হৈছে 1900 টকা তো ইয়াৰ 20 ৱাৰ্ডৰ হয় এইটো USB কেবল USB এডাপ্টাৰ হয় এইটো ফাষ্ট চাৰ্জিং নহয় ফাষ্ট চাৰ্জিং বেলেগ ৱায়াৰলেছ চাৰ্জাৰত দিব লাগে তো এতিয়া মোবাইলটো আনবক্সিং কৰোঁ এইখিনি চব চাইড কৰি থওঁ তো ফাইনেলি মোবাইল আনবক্সিং কৰি আছোঁ এইফালে আছে কি কি আছে চাই লওঁ পিছত মোবাইলটো অন কৰিছোঁ এইফালে আছে USB কেবল এইটো হ'ল USB কেবল এইটো মোবাইলৰ লগতে আহে বাৰু হেডফোন চেডফোন একো নাই আৰু কি আছে চাওঁ এয়া আছে মেনুৱেল ইউজাৰ মেনুৱেল কিবা কিবি এইখিনি চাইড কৰি দিলোঁ তো এতিয়া মোবাইলটো অন কৰোঁ ফাৰ্ষ্টত এবাৰ অন কৰিলোঁ এবাৰ ছেটআপ কৰা আছে তো গাইজ এইটো হৈছে 128 GB আৰু ইয়াৰ প্ৰচেছৰটো হৈছে A13 বায়নিক চিফ্ট তো আৰু এইটো কালাৰটো কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব তো আপোনালোকক কমেণ্ট চাই পেলাই এইটো মডেলটো হৈছে iPhone 11 অনলি 11 তো এই কালাৰটো কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব তো গাইজ ইয়াৰ কেমেৰা হৈছে দুইটাই হৈছে এইটো 12 মেগাপিক্সেলৰ এইটো 12 মেগাপিক্সেলৰ ফ্ৰণ্টটো হৈছে 12 মেগাপিক্সেলৰ তো গাইজ আজিৰ ভিডিঅ' এটা সমাপ্ত কৰিছোঁ ভিডিঅ' চাই কেনে পেলাই তলত কমেণ্ট কৰি জনাব আৰু মোবাইলটো কালাৰটো কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব তো এইটো কালাৰ তো ব্লেক চাইছিলোঁ ব্লেকটো ইমান ভাল নালাগে তো এইটো ভাল লাগিছিলে তো এইটো লৈ আহিলোঁ আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব 1K হ'বলৈ গৈ আছে আৰু এতিয়াৰ পৰা নতুন নতুন ধুনীয়া ধুনীয়া ব্লগ আহিব তো মোবাইল লৈ ল'লোঁ যিহেতু তো ধুনীয়া ধুনীয়া ব্লগ আহিব তো চেনেল ছাবস্ক্ৰাইবটো কৰি দিব অতি সোনকালে 1K কৰি দিয়ক তো আজিৰ ভিডিঅ' এটা সমাপ্ত কৰিছোঁ ভিডিঅ' চাই পেলাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি মৰম দি যাব জয় অসম বাই বাই আপেল আধা খোৱা আপেল দেখিব পাইছে ৱাও অসাম ভাবিছোঁ এইটো কাটি পেলাই মোৰ মোবাইলৰ বেক চাইডে লগাম কেনেকুৱা হয় কমেণ্ট কৰি জনাব